স্বাগতম জনাইছোঁ সকলোকে ভিডিঅ'টোলৈ। বৰ্তমান আমি সকলোৱে জ্ঞাত যে লাডাখ সীমান্তত ভাৰত আৰু চীনৰ মাজত পৰিস্থিতি বৰ্তমান উত্তেজনাপূৰ্ণ হৈ আছে। প্ৰথমতে চীনৰ সৈন্যই লাইন অফ এক্সুৱেল কণ্ট্ৰল পোৱা হয় ভাৰতৰ সীমাৰ ভিতৰলৈ প্ৰায় 2-3 কিলোমিটাৰ পৰ্যন্ত সোমাইছিলে, যাৰ বাবে ভাৰতৰ সৈন্য চীনৰ সৈন্যৰ সৈতে অলপ কাজিয়া কৰিবলগীয়া হৈছিল, যুঁজ কৰিবলগীয়া হৈছিল, অলপ হতাহতি হৈছিলে। আৰু ইয়াৰ ফলতে দুয়োখন দেশৰ সেনা উচ্চ বিষয়াসকলৰ মাজত এই বিষয় লৈ পেলাই কেইবাখনো বৈঠক অনুষ্ঠিত হৈছিল। আলোচনাৰ মৰ্মে চীনৰ সৈন্য পিছুৱাই গৈছিল তেওঁলোকৰ নিজৰ পজিশ্যনটোলৈ, নিজৰ আগৰ অৱস্থানটোলৈ। এই ঘটনাটো ঘটিছে লাডাখৰ গালভেনিয়া নামৰ সীমান্তৱৰ্তী এলেকাত। যোৱা 15 জুন তাৰিখে ভাৰতৰ সৈন্য এটা দলে অনুসন্ধান কৰিব গৈছিল যে চীনৰ সৈন্য সেই এৰিয়াটোৰ পৰা পিছুৱাই গৈছে নে নাই। আৰু তেতিয়াই সেই গালভেন ভেলী এৰিয়াত কেম্প পাতি থকা চীনৰ সৈন্যৰ এটা দলে ভাৰতীয় সৈন্যৰ ওপৰত আক্ৰমণ কৰে। লগে লগে সেই জেগাত ইয়াৰ ওচৰে পাজৰে থকা ভাৰতীয় আৰু চীনৰ সৈন্য আহি পেলাই উপস্থিত হয়। ফলত দুই সৈন্যৰ মাজত লাঠিৰে বেতেৰে মাৰপিট হয় আৰু এই কাজিয়াৰ ফলত বৰ্তমান খবৰ অনুসৰি ভাৰতৰ প্ৰায় 22জন সৈন্য জোৱান শ্বহীদ হৈছে। ভাৰতীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি চীনৰ প্ৰায় 40-ৰ পৰা 43জন সেনা জোৱান মৃত্যু হৈছে বুলি গম পোৱা গৈছে, কিন্তু এই খবৰ তেওঁলোকৰ সংবাদ মাধ্যমত অৰ্থাৎ চীনৰ সংবাদ মাধ্যমত এতিয়ালৈকে প্ৰকাশ কৰা নাইকিয়া। কাৰণ চীনে তেওঁলোকৰ দেশৰ ভিতৰত হোৱা বেয়া খবৰবোৰ বা বেয়া ঘটনাবোৰ কেতিয়াও বেলেগক বা বাহিৰৰ মানুহক জানিবলৈ নিদিয়ে। গতিকে তেওঁলোকৰ সংবাদ মাধ্যমত বৰ্তমানলৈকে প্ৰকাশ কৰা নাইকিয়া যে তেওঁলোকৰ কিমান ক্ষতি হৈছে বা তেওঁলোকৰ কিমান সেনাজন শ্বহীদ হৈছে। লগতে লাডাখৰ পেংগং লেক নামৰ যিডোখৰ ঠাই, সেই ঠাইডোখৰক লৈ পেলাই দুয়োখন দেশৰ মাজত বৰ্তমান মতানৈক্য হৈ আছে। দুয়োখন দেশেই নিজৰ নিজৰ সীমান্তৱৰ্তী এলেকাত সৈন্য সংখ্যা বঢ়াই দিছে। ভাৰতেও গোটেই LAC প্ৰান্তত নিজৰ সৈন্য সামন্তৰ লগতে অস্ত্ৰ শস্ত্ৰ সাজু কৰি ৰাখিছে। LAC অৰ্থাৎ লাইন অফ এক্সুৱেল কণ্ট্ৰল, যাক ভাৰত আৰু চীনৰ মাজৰ সীমাৰেখা বুলি কোৱা হয়। আৰু এই LACত ভাৰতৰ 5খন ৰাজ্যৰ সীমা পৰে: লাডাখ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, ছিকিম আৰু অৰুণাচল প্ৰদেশ। সীমান্তত যদি কিবা অপ্ৰীতিকৰ যদি ঘটনা ঘটে বা পৰিস্থিতি যদি অনিয়ন্ত্ৰণ হৈ থাকে, কিবা গণ্ডগোল হয়, তাৰ সৈতে যুঁজিবৰ কাৰণে ভাৰতৰ সৈন্য সদায় সাজু হৈ আছে। যি পৰিস্থিতি নহওক, যেনেকুৱা পৰিস্থিতি নহওক, তাৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে ভাৰতৰ সৈন্য সদায় প্ৰস্তুত হৈ আছে। লাগিলে তেওঁলোকে নিজৰ প্ৰাণ দি হ'লেও নিজৰ দেশৰ সুৰক্ষাৰ কাৰণে সীমান্তৱৰ্তী এলেকাত অতি নিষ্ঠাৰে দিনে ৰাতিয়ে তেওঁলোকৰ নিজৰ দায়িত্ব পালন কৰি আহিছে, যাৰ বাবে আমি আমাৰ দেশৰ ভিতৰত অতি সুৰক্ষিতভাৱে থাকিব পাৰিছোঁ। আৰু সেইবাবে আমি তেওঁলোকলৈ সদায় শতগুণি প্ৰণাম যাচিছোঁ। তেওঁলোকক আমি সদায় মনৰ পৰা ৰেচপেক্ট দিওঁ, তেওঁলোকক সদায় মনৰ পৰা আমি চেলিউট দিওঁ। এতিয়া কথা হ'ল এই বিষয়টো লৈ পেলাই, অৰ্থাৎ ভাৰত আৰু চীনৰ মাজত বৰ্তমান যি পৰিস্থিতি, এই পৰিস্থিতি লৈ পেলাই সাধাৰণ মানুহ হিচাপে বা ভাৰতৰ এজন সাধাৰণ নাগৰিক হিচাপে আমি কিবা কৰিবলগীয়া আছে নেকি, বা আমাৰ যোগেদি আমিও চীনক ইয়াৰ কিবা প্ৰতিক্ৰিয়া আমি সাধাৰণ মানুহ হিচাপে দিব পাৰি নেকি। এই বিষয় লৈ পেলাই চুনম ৱাংচুকে, লাডাখৰ এজন বৈজ্ঞানিক, এজন চাইণ্টিষ্ট চুনম ৱাংচুকে যোৱা 28 মে'ত এটা ভিডিঅ' আপলোড দিছিলে। আৰু এই ভিডিঅ'টোৰ যোগেদি এটা অভিযান আৰম্ভ কৰিছে যে বয়কট চাইনিজ মেড থিং, অৰ্থাৎ চাইনিজৰ বস্তুবোৰ আমি কি কৰিব লাগে, পৰিত্যাগ কৰিব লাগে। চাওক, আগতেও চাইনিজ বস্তু পৰিত্যাগ কৰিব লাগে বুলি বহুতো অভিযান চলিলে, কিন্তু চাইনিজ বস্তু ভাৰতে এতিয়ালৈকে ত্যাগ কৰিব পৰা নাইকিয়া। কিন্তু এবাৰ পৰিস্থিতি বেলেগ, পৰিস্থিতি অলপ উত্তেজনাপূৰ্ণ, পৰিস্থিতি অলপ গৰম হৈ আছে। কাৰণ ইতিমধ্যে সীমান্তৱৰ্তী এলেকাত 22জন সেনাজন শ্বহীদ হৈছে চীন আৰু ভাৰতৰ সীমান্তৱৰ্তী এলেকাত। চুনম ৱাংচুকে তেওঁ যিটো ভিডিঅ', সেই ভিডিঅ'টোত দুটা গুৰুত্বপূৰ্ণ কথা কৈছিলে। এটা হৈছে বুলেট পাৱাৰ, আনটো হৈছে ৱালেট পাৱাৰ। বুলেট পাৱাৰ, যিটো পাৱাৰ আছে ভাৰতীয় সৈন্যসকলৰ হাতত, আৰু যিটো পাৱাৰ তেওঁলোকে প্ৰয়োজনত সময় সাপেক্ষে নিজৰ দেশৰ কাৰণে, নিজৰ দেশ মাতৃক সুৰক্ষাৰ কাৰণে সদায় ব্যৱহাৰ কৰি আহিছে। দ্বিতীয়টো পাৱাৰ হৈছে ৱালেট পাৱাৰ, যিটো পাৱাৰ আমাৰ দৰে সাধাৰণ মানুহৰ হাততো আছে। এই ৱালেট পাৱাৰটো আমি ব্যৱহাৰ কৰোঁ দুটা বস্তুৰ ক্ষেত্ৰত, এটা হৈছে ছফ্টৱেৰ, এটা হৈছে হাৰ্ডৱেৰ। ছফ্টৱেৰ বুলি ক'বলৈ গ'লে আমি চবেই জানো, আমি মোবাইল বা লেপটপত ব্যৱহাৰ কৰা এপছবোৰ। আৰু হাৰ্ডৱেৰ বুলি ক'বলৈ গ'লে মোবাইল, কেমেৰা, লেপটপ, কম্পিউটাৰ, টেবলেট, তাৰপিছত আমি পিন্ধা ড্ৰেছ পোছাকবোৰ বা আমি ঘৰত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰীবোৰ। এই ছফ্টৱেৰৰ ভিতৰত আমি কিছুমান চাইনিজ ছফ্টৱেৰ ইউজ কৰি আছোঁ আমাৰ মোবাইলত, যিবোৰ ছফ্টৱেৰ আমি আমাৰ নিজৰ পকেটৰ পইচাৰে নেট পেক খৰচ কৰি পেলাই ব্যৱহাৰ কৰোঁ। আৰু ইয়াৰ ফলত
অৰ্থনৈতিকভাৱে শক্তিশালী আছে সেই চাইনিজ কোম্পানীবোৰ। অৰ্থাৎ চাইনিজ গভৰ্ণমেণ্ট বা চীনা ইয়াৰ পৰা কি হৈছে ইকনমিকভাৱে তেওঁলোক শক্তিশালী হৈ গৈ আছে। চাইনিজ হাৰ্ডৱেৰবোৰ বেছিকৈ ক'বলৈ গ'লে ভাৰতীয় বজাৰত ভাৰতীয় মাৰ্কেটত বা ভাৰতীয় বজাৰত চাইনিজ মোবাইলৰ এটা ডাঙৰ মাৰ্কেট আছে ভাৰতীয় বজাৰত, আৰু বহুতে চাইনিজ মোবাইল ব্যৱহাৰ কৰে অলপ সস্তা দামৰ বাবে, যাৰ ফলত ইকনমিকভাৱে অৰ্থনৈতিকভাৱে তেওঁলোক শক্তিশালী হৈ আছে আমি তেওঁলোকৰ মোবাইল ব্যৱহাৰ কৰাৰ কাৰণে। ইয়াৰ উপৰিও বহুতো বস্তু আছে যিবিলাক বস্তু আমি আমাৰ দেশত চাইনিজ বস্তু ব্যৱহাৰ কৰি আছোঁ। আমি আমাৰ জীৱনত ব্যৱহাৰ কৰা বহুতো বস্তু চাইনিজ হয়, যিবিলাক আমি চাইনাৰ পৰা আমদানি কৰিবলগীয়া আমি ব্যৱহাৰ কৰিবৰ কাৰণে। ইয়াৰ ফলত চাইনিজ গভৰ্ণমেণ্ট বা চাইনিজ কোম্পানী বা চাইনা কি হৈছে ইকনমিকভাৱে শক্তিশালী হৈ গৈ আছে। অৰ্থাৎ তেওঁলোকৰ ছফ্টৱেৰ হাৰ্ডৱেৰ আমি যিমানেই ইউজ কৰিছোঁ সিমানেই তেওঁলোক অৰ্থনৈতিকভাৱে শক্তিশালী হৈ গৈ আছে। আৰু এই ইকনমিক পাৱাৰ দেখুৱাই পেলাই এই শক্তি দেখুৱাই পেলাই তেওঁলোকৰ সৈন্য আজি কি হৈছে ভাৰতৰ ভিতৰলৈ সোমাই আহিছে, ভাৰতৰ সীমাৰ ভিতৰলৈ সোমাই আহিছে, ভাৰতৰ ভূমি দখল কৰিবলৈ আহিছে আৰু ভাৰতৰ সৈন্যৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিবলৈ পাইছে। গতিকে আমি যদি চবেই মিলি পেলাই এই চাইনিজ ছফ্টৱেৰ বা চাইনিজ হাৰ্ডৱেৰবোৰ যদি পৰিত্যাগ কৰোঁ বা বৰ্জন কৰোঁ, বয়কট যদি কৰোঁ, তেনেহ'লে ইয়াৰ ফলত চাইনাৰ অৰ্থনৈতিকত বহুতখিনি প্ৰভাৱ পৰিব। চাওক, আমি যদি চাইনিজ বস্তুবোৰ যদি ত্যাগ কৰোঁ বা চাইনিজ বস্তুবোৰ যদি বয়কট কৰোঁ, ইয়াৰ ফলত তিনিটা সুফল আছে ভাৰতৰ বাবে। প্ৰথমটো হৈছে যেতিয়া আমি চাইনিজ বস্তুবোৰ যেতিয়া পৰিত্যাগ কৰিম, চাইনিজ বস্তুবোৰ যেতিয়া বাদ দিম, তেতিয়া তেওঁলোকৰ ইকনমিকত প্ৰভাৱ পৰিব, তেওঁলোকৰ অৰ্থনৈতিকত প্ৰভাৱ পৰিব। তেতিয়া চাইনিজ গভৰ্ণমেণ্টে গম পাব, চাইনিজ চৰকাৰে গম পাব যে ভাৰতৰ সৈতে যুঁজত অকল ভাৰতৰ সৈন্যই তেওঁলোকৰ সৈতে নুযুঁজে, তেওঁলোকৰ সৈতে ভাৰতৰ সাধাৰণ মানুহ, ভাৰতৰ কমন চিটিজেনো তেওঁলোকৰ সৈতে যুঁজিছে তেওঁলোকৰ বস্তু পৰিত্যাগ কৰি পেলাই। কাৰণ ইকনমিক পাৱাৰ বাঢ়ি যোৱাৰ কাৰণে আজি চাইনা অটপালি বাঢ়ি গৈছে। দ্বিতীয়তে, যদিহে আমি যদি তেওঁলোকৰ এপছবোৰ যদি আনইনষ্টল মাৰোঁ, চিম্পলি ধৰি লওক আমি এটা এপছ চবতকৈ বেছি ইউজ কৰি আছোঁ চাইনিজ এপছ এটা, সেইটো হৈছে টিকটক। আমি চবেই জানো টিকটক কিমানে ইউজ কৰে, আমাৰ অসমতে হওক বা গোটেই ভাৰতে হওক টিকটক কিমানে ইউজ কৰে। যদি আমি এই টিকটকটো যদি চবেই যদি মোবাইলৰ পৰা যদি আনইনষ্টল মাৰে, তেনেহ'লে হয়তো আজিৰ পৰা কেইমাহমানৰ পিছত বা কেইদিনমানৰ ভিতৰতে ছেইম টিকটকৰ নিচিনা এটা এপছ ভাৰততে কি হ'ব আৱিষ্কাৰ হৈ যাব। ভাৰততে এটা টিকটকৰ নিচিনা এপ ভাৰতৰ কোনোবাই কি কৰিব টিকটকৰ নিচিনা এপছ এটা উলিয়াই দিব। তো ইয়াৰ ফলত অৰ্থনৈতিকভাৱে ভাৰতেই শক্তিশালী হ'ব যেতিয়া ভাৰতৰ এপছ ভাৰতৰ মানুহে যেতিয়া ব্যৱহাৰ কৰিব। লগতে চাইনিজ হাৰ্ডৱেৰবোৰ যদি আমি বাদ দিওঁ, চাইনিজ হাৰ্ডৱেৰবোৰ যদি আমি লাহে লাহে বাদ দিবলৈ চেষ্টা কৰোঁ, হাৰ্ডৱেৰ বস্তুবোৰ চাইনিজৰ যিবিলাক হাৰ্ডৱেৰ বস্তু আছে, মোবাইলৰ পৰা আৰম্ভ কৰি কম্পিউটাৰ হওক বা তেওঁলোকৰ ড্ৰেছ পোছাকেই হওক বা তেওঁলোকৰ বিভিন্ন সামগ্ৰী হওক, আমি যদি বাদ দিওঁ, ইয়াৰ ফলত তেওঁলোকৰ ইকনমিকত বহুতেই বেছি প্ৰভাৱ পৰিব। আৰু এই প্ৰভাৱ পৰাৰ লগে লগে তেওঁলোকে নিজেই তেওঁলোকৰ দম, তেওঁলোকৰ পাৱাৰ নিজে তললৈ আহিব। আৰু যেতিয়া আহিব, তেওঁলোকে ভাৰতৰ সৈতে আকৌ এনেকৈ যুঁজ কৰিবলৈ তেওঁলোকে চাগে সাহস নকৰিব। ৩ নম্বৰতে, যদিহে এইটো কাম আমি যদি কৰোঁ, চাইনিজ বস্তু যদি ত্যাগ কৰোঁ, তেনেহ'লে ভাৰত গভৰ্ণমেণ্টে যিকেইটা অভিযান চলাইছে, মেক ইন ইণ্ডিয়া, আত্মনিৰ্ভৰশীল, লোকেল টু ভোকেল, তেতিয়া চাগে সক্ষম হৈ দিব, তেতিয়া চাগে অলপ সফল হ'ব এই অভিযানকেইটা। গতিকে লাষ্টত এটাই কথা ক'ম যে বয়কট চাইনিজ থিংছ, যিবোৰ চাইনিজ ছফ্টৱেৰ আছে সেই ছফ্টৱেৰবোৰ আমি সকলোৱে নিজৰ মোবাইলৰ পৰা আনইনষ্টল মাৰিব লাগে, লাগিলে এসপ্তাহৰ ভিতৰত, 2 সপ্তাহৰ ভিতৰত, এমাহৰ ভিতৰত আমি বাদ দিব লাগে। আৰু যিবোৰ হাৰ্ডৱেৰ আছে সেই হাৰ্ডৱেৰবোৰ আমি লাহে লাহে এবছৰ 2 বছৰৰ ভিতৰত আমি পূৰা টোটেলি পৰিত্যাগ কৰি দিব লাগে। ইয়াৰ ফলত এনেকুৱা ছফ্টৱেৰ, এনেকুৱা হাৰ্ডৱেৰ গৈ পেলাই লাহে লাহে ভাৰততে আৱিষ্কাৰ হ'ব। কাৰণ যেতিয়া অভাৱ ঘটিব তেতিয়া আৱিষ্কাৰ নিশ্চয় হ'ব, কাৰণ অভাৱেই আৱিষ্কাৰৰ মূল। ভিডিঅ'টো আজি ইমানেই। যদি ভাল লাগিলে তেনেহ'লে এটা লাইক দিব, আৰু যদিহে ভিডিঅ'টো প্ৰস্তুত কৰোঁতে কিবা যদি ভুল ভ্ৰান্তি হৈছে তেনেহ'লে আপোনালোকৰ গঠনমূলক পৰামৰ্শ কমেণ্ট কৰি জনাব, যাতে মই ইয়াৰ পিছত আৰু ভালকৈ ভিডিঅ'বোৰ প্ৰস্তুত কৰিব পাৰোঁ। আৰু যদিহে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু নিজৰ বন্ধু বান্ধৱীলৈ, নিজৰ আত্মীয় কুটুমলৈ শ্বেয়াৰ কৰিব। তো ধন্যবাদ।